এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো বৰষা শৰ্মাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ অভিযান আৰম্ভ আৰু শ্ৰীলংকাত অনুষ্ঠিত ভাৰত শ্ৰীলংকাৰ 3-খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ 43 ৰানত জয়লাভ এতিয়া শুনক পিটং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব 112 সংখ্যক খণ্ড আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ'ব মন কী বাতৰ দ্বিতীয়টো খণ্ড এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপযোগে প্ৰচাৰিত হ'ব এই অনুষ্ঠান এয়াৰ নিউজ ডিডি নিউজ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলটো পোনপটীয়াকৈ শুনিবলৈ পাব আকাশবাণীয়ে এই অনুষ্ঠানৰ পাছতে আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব ছিকিমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে শ্ৰী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্যই 2015 চনৰ পৰা 2023 চনলৈ উত্তৰ প্ৰদেশ বিধানসভাৰ জনপ্ৰতিনিধি হিচাপে সেৱা আগবঢ়াইছিল ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে সেই অনুসৰি মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হৰিভাউ কিষাণৰাও ৱাগৰেক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ওম প্ৰকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গাংগৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী CH বিজয় শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ঝাৰখণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া কে কৈলাশনাথনক পুণ্ডুচেৰীৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নীতি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহণা যোগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে সামাজিক মাধ্যমযোগে শ্ৰী শৰ্মাই অসম দ্ৰুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে 2020 চনৰ পৰা ৰাজ্যৰ মূলধনী ব্যয় 59% সম্প্ৰসাৰণৰ লগতে ৰাস্তা পানী যোগান স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে তদুপৰি বিভিন্ন পৰ্যায়ত থকা নিৰ্মাণৰত প্ৰকল্পসমূহে উন্নয়নৰ ক্ৰমাগত ধাৰাক প্ৰতিনিধিত্ব কৰে বুলিও শ্ৰী শৰ্মাই প্ৰকাশ কৰে ইয়াৰ লগতে ৰাজ্যৰ 3000 মেগাৱাটৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা নিৰ্মাণৰ উপৰি সমগ্ৰ শিক্ষা অভিযানৰ অধীনত 35000 কোটি টকা ব্যয়েৰে পানী যোগানৰ ব্যৱস্থা গঢ়ি তোলাৰ লগতে 13000 নতুন শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে লগতে বিদ্যালয় এৰি যোৱা 81000 শিক্ষাৰ্থীক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা চলাই থকা হৈছে বুলি প্ৰকাশ কৰে সমাগত দিনবোৰত ৰাজ্যই কৰ্মশক্তি উন্নীতকৰণ সবল ঔদ্যোগিক ভেটি গঢ়ি তোলা আইন শৃংখলা বজাই ৰখা আৰু জন অংশীদাৰিত্বৰ বিভিন্ন পদক্ষেপসমূহত অধিক প্ৰাধান্য দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও শ্ৰী শৰ্মাই উল্লেখ কৰে অগ্ৰণী স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হ'ব এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ইয়াৰ লগত সংগতি ৰাখি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উল্লেখযোগ্য যে 2021 চনৰ পৰা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে ৰাজ্য চৰকাৰে 2021 চনৰ আগষ্টৰ পৰা 2023 চনৰ আগষ্টলৈ e-shram.gov.in পৰ্টেলত পঞ্জীয়নভুক্ত ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকললৈ বিশেষ সুবিধা আগবঢ়াইছে
প্ৰব্ৰজিত শ্ৰমিকসকলে নতুন ৰেচন কাৰ্ড অথবা ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্দিষ্ট প্ৰপত্ৰ সম্পূৰ্ণ তথ্যসমূহ পূৰণ কৰি জমা দিব লাগিব। এই ক্ষেত্ৰত আবেদনকাৰীৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। উল্লেখযোগ্য যে প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ 3 আগষ্ট। এই প্ৰপত্ৰ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ 44 সংখ্যক বৈঠকত অংশ লোৱা সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক একাধিক দল সংগঠনে আদৰণি জনায়। চৰাইদেউৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰই আনুষ্ঠানিক স্বীকৃতি লাভ কৰাৰ বিৰল ক্ষণৰ সাক্ষী হবলৈ দিল্লীত বাহৰ পাতি থকা বিধায়কগৰাকী কালি চৰাইদেউত উপস্থিত হয়। মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিধায়কগৰাকী চাও চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউসকলক স্মৰণ কৰে। এই ঐতিহাসিক স্বীকৃতি লাভ কৰাৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগৰ শলাগ লয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। तारीख लेकिन अब ऐसा नहीं। FIR करना आसान नहीं। आसान बन गया अब। पता नहीं जांच में कुछ हो भी रहा है या नहीं। अब पूरी जानकारी मिलेगी। क्या मोबाइल में जो फोटो है उसे सबूत मानेंगे? वो माना जाएगा दोस्त। छोड़ो कल की बातें, कल की बात पुरानी, नए कानून लिखेंगे नए भारत की कहानी। ये नई आजादी, ये नई आजादी। ये सुधारवादी हैं, नहीं है ये दंड प्रधान। टेक्नोलॉजी का अधिक उपयोग, मिलेगा तेज न्याय। पीड़ित को ये देते हैं कई नए अधिकार। अपराधों के लिए हैं इसमें कड़े प्रावधान। न्याय केंद्रित कानून लिखेंगे अब नए भारत की कहानी। नए आपराधिक कानून 1 जुलाई 2024 से लागू। आजाद भारत अपने कानून। ये नई आजादी। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাথ শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিশ্যনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাথ শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ অহা 2 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিশ্যন সম্পূৰ্ণ হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাই গ্ৰেডৰ বাবেও একেলগে অডিশ্যন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিশ্যনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তেও নিজৰ কণ্ঠস্বৰ পৰীক্ষাৰ দিন সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 9401083018 নম্বৰত হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব। পৰীক্ষাত উত্তীৰ্ণ হৈ কেন্দ্ৰটোৰ নাথ শাখাৰ অভিনয় শিল্পীৰ স্বীকৃতি পোৱাসকলৰ তালিকা 24 ছেপ্টেম্বৰৰ বিয়লি 3 বজাত প্ৰকাশ কৰা হ'ব। যকৃতৰ প্ৰদাহ হেপাটাইটিছ ৰোগত প্ৰতিবছৰে বহু নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বত সৰ্বসাধাৰণৰ ৰাইজক হেপাটাইটিছ ৰোগটোৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা, সংক্ৰমণৰ লগে লগে চিনাক্ত কৰা আৰু চিকিৎসাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। ভাইৰেল সংক্ৰমণৰ ফলত হোৱা এই ৰোগবিধ মূলতঃ A, B, C, D আৰু E এই 5 প্ৰকাৰৰ হোৱা দেখা যায়। অসুৰক্ষিত বেজী আৰু নিডেলৰ পুনৰ ব্যৱহাৰ, নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ বাবে বহুজনৰ মাজত একোটা বেজীৰ ব্যৱহাৰ, ব্যক্তিগত ব্যৱহৃত সামগ্ৰী যেনে ৰেজাৰ, ব্লেড, টুথব্ৰাছ আদি একাধিকজনে ব্যৱহাৰ কৰা, অসুৰক্ষিত তেজ গ্ৰহণ, শৰীৰত টাটু আঁকিবৰ বাবে ব্যৱহাৰ কৰা চিয়াঁহী আদিৰ ফলত এই ৰোগবিধ সংক্ৰমণ হয়। আনহাতে গৰ্ভৱতী মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ত হেপাটাইটিছ বিৰ পৰীক্ষা নকৰাৰ ফলত এই ৰোগবিধ মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণ হয়। হেপাটাইটিছ বি পজিটিভ গৰ্ভৱতী মহিলাক চিকিৎসালয়ত প্ৰসৱ কৰোৱাৰ ফলত নৱজাতকলৈ এই ৰোগ সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এই ৰোগবিধৰ পৰা নৱজাতকক সুৰক্ষিত কৰি ৰাখিবলৈ জন্মৰ 24 ঘণ্টাৰ ভিতৰত ভেকচিন প্ৰদান কৰিব লাগে। এই ৰোগৰ চিকিৎসা বৰ্তমান সকলো অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। উল্লেখযোগ্য যে এই বছৰ বিশ্ব হেপাটাইটিছ দিৱসৰ উক্তি হ'ল ইটছ টাইম ফৰ একশ্যন। গুৱাহাটী অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 100 দিনৰ কাৰ্যসূচীৰ অন্যতম কেন্দ্ৰীয় হস্ততাঁত মন্ত্ৰালয়ৰ অধীনৰ শিপিনী আৰু হস্তকলা শিল্পৰ উত্থান শীৰ্ষক দক্ষতা বিকাশ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় হস্ততাঁত আৰু বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই কাৰ্যসূচী মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ মন্ত্ৰী UG ব্ৰহ্মই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ সৈতে জড়িত শিপিনী তথা অন্যান্য শিল্পীসকলৰ কাৰিকৰী প্ৰশিক্ষণ
প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে সমগ্ৰ দেশৰ মুঠ 100টা গোটৰ শিপিনী আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ 100 দিনীয়া জলপানীসহ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মাৰ্ঘেৰিটাই ভাৰ্চুৱেল ব্যৱস্থাৰে কেৰালা হায়দৰাবাদ আৰু কোলহাপুৰৰ হস্তশিল্পীসকলৰ সৈতে মত বিনিময় কৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হস্ততাঁত শিল্পৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয় পেৰিছ অলিম্পিকৰ প্ৰথম দিনটোত ভাৰতীয় খেলুৱৈসকলে কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফলছত মানু ভাকেৰে অৰ্হতাত তৃতীয় স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে পুৰুষ হকী দলটোৱে যোৱা নিশা ইভছ ডু মেনুৱাৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী পুল বি মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-2 গলত জয়লাভ কৰি অভিযান আৰম্ভ কৰে পুৰুষৰ একক শাখাৰ টেবুল টেনিছৰ প্ৰাৰম্ভিক ৰাউণ্ডত ভাৰতৰ হৰমিত দেশাইয়ে কালি জৰ্ডানৰ জাইদ আবো য়ামানক 4-0ত পৰাস্ত কৰে মহিলাৰ 54 কিলোগ্ৰাম বক্সিঙত ভাৰতৰ প্ৰীতি পাৱাৰে ভিয়েটনামৰ ভো থি কিম আনৰ বিৰুদ্ধে 5-0ত জয়লাভ কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে ভাৰতীয় খেলুৱৈসকলে আজি শ্বুটিং আৰ্চাৰী টেবুল টেনিছ আৰু বেডমিণ্টন প্ৰতিযোগিতাতো অংশ ল'ব মহিলাৰ একক বেডমিণ্টনত পিভি সিন্ধুৱে প্ৰথমখন খেলত আজি পাকিস্তানৰ ফাতিমাত আব্দুল ৰাজ্জাকৰ মুখামুখি হ'ব পুৰুষৰ একক শাখাত এইচ.এছ. প্ৰণয়ে জাৰ্মানীৰ ফেবিয়ান ৰুথৰ বিৰুদ্ধে খেলিব পুৰুষৰ ডাবলছত ৰোহন বোপান্না আৰু শ্ৰীৰাম বালাজীৰ ভাৰতীয় যুটিটোৱে ফ্ৰান্সৰ গায়েল মানফিছ আৰু এডৱাৰ্ড ৰজাৰ ফেছলিনৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ'ব দুয়োখন খেল বিয়লি 3:30 বজাৰ পৰা আৰম্ভ হ'ব মহিলাৰ 50 কেজি শাখাৰ বক্সিঙত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰিনে আজি খেল আৰম্ভ কৰিব বিয়লি 3:50 খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ মেক্সি কেৰিনা ক্লৰেটজাৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব শ্ৰীলংকাৰ পাল্লিকালি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত 3-খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্ৰীলংকাক 43 ৰানত পৰাস্ত কৰে এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত 1-0ৰ অগ্ৰগতি লাভ কৰে টছত জয়লাভ কৰি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেট ধৰা আমন্ত্ৰণ জনায় ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 213 ৰান সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে 58 ৰানৰ বৰঙণি আগবঢ়ায় ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই 19 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 170 ৰান সংগ্ৰহ কৰে এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে পেৰিছ অলিম্পিকৰ উদ্বোধনীৰ বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া প্ৰতিদিন কাকতে চেইন নদীত অভিনৱ আয়োজন নৃত্য গীতেৰে ফৰাচী ঐতিহ্যৰ জয়গান পেৰিছ অলিম্পিকৰ বৰ্ণময় উদ্বোধন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে যোৰহাটৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নিউষ্টৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআই অভিযান চলোৱাৰ বাতৰি দৈনিক জনভূমি কাকতে নিউষ্টৰ বিজ্ঞানী বিষয়াকে ধৰি 4জনক গ্ৰেপ্তাৰ চিবিআইৰ গৱেষণা সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এখন সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ সফলতাৰ ব্যাখ্যা আগবঢ়োৱা বাতৰি দৈনিক অসমবাদতে 2027 চনত ভাৰত বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তিত পৰিণত হ'ব শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে কেন্দ্ৰীয় বাজেটত সোণৰ আবকাৰী শুল্ক 6% হ্ৰাস কৰাৰ লগে লগে সোণৰ মূল্য হ্ৰাস পোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে স্বৰ্ণ পুৰা দিৱস মাত্ৰ এটা দিনতে 10,80,000 কোটি টকা মূল্য হেৰুৱালে সোণে শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে আমাৰ সংবাদতে ৰাজ্যত প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ লগতে 3-4 দিনলৈ উত্তপ গৰমৰ পৰিস্থিতি সামনা কাটে বুলি পৰ্যায়স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতেও একেটা বাতৰিকে প্ৰথম পৃষ্ঠাত স্থান দিছে নীতি আয়োগৰ বৈঠকত স্বাধীনতাৰ শতবৰ্ষত উন্নয়নক লৈ হোৱা চৰ্চাৰ বাতৰিক অসমীয়া খবৰ কাকতে বিকশিত ভাৰতৰ মন্ত্ৰ মোদীৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বাজেটত অসম আৰু ছিকিমক বান নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ 11,000 কোটি টকা আবণ্টন দিয়াৰ লগতে অহা বছৰৰ ভিতৰত দেশৰ 24,000 গাঁৱত টেলিসংযোগৰ ব্যৱস্থা কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ঘোষণা কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু দা চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন ধন্যবাদ প্ৰণীতা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা একবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যুবাৰ্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন পেৰিছ অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ অভিযান আৰম্ভ আৰু শ্ৰীলংকাত অনুষ্ঠিত ভাৰত শ্ৰীলংকাৰ 3-খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতৰ 43 ৰানত জয়লাভ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল